প্ৰথম সোঁৱৰণি দিব জ্যোতি বিষ্ণু হেমাংগ বিশ্বাস আদিৰ সান্নিধ্যৰে ধন্য শিল্পীগৰাকীয়ে জ্যোতি বিষ্ণুৰ উপৰিও ৰবীন্দ্ৰ সংগীতৰো চৰ্চা কৰিছিল ভালেকেইটি আধুনিক গীতৰ উপৰিও অসমীয়া চলচ্চিত্ৰৰ নেপথ্য গায়ক হিচাপেও কণ্ঠদান কৰা গণশিল্পীগৰাকীৰ স্মৃতি ৰক্ষাৰ বাবে কোনোবাই কিবা কৰিছেনে সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাৰ এক প্ৰতিবেদন আজি অসমৰ বিশিষ্ট সংগীত শিল্পী দিলীপ শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা হেমাংগ বিশ্বাস ভূপেন হাজৰিকা আদিৰ ঘনিষ্ঠ সান্নিধ্য লাভেৰে ধন্য এই গণশিল্পীগৰাকীয়ে জ্যোতি বিষ্ণুৰ গীতিধাৰাক ত্বৰান্বিত কৰাৰ মহাপ্ৰয়াসেৰে জীৱনজুৰি গাই গ'ল জ্যোতি বিষ্ণুৰ গান ৰাবীন্দ্ৰিক প্ৰভাৱত গাই গ'ল ভালেসংখ্যক ৰবীন্দ্ৰ সংগীত ভাৰতীয় গণনাট্য সংঘৰ তেজাল প্ৰেৰণাৰে গালে ভালেসংখ্যক গণমুকুতিৰ গান শিল্পীগৰাকীৰ মৃত্যুৰ পাছত তেওঁৰ স্মৃতি ৰক্ষাৰ বাবে শিল্পী পত্নী বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মা আৰু গায়ক পুত্ৰ ঋষিৰাজ শৰ্মাই ৰাইজলৈ আগবঢ়াইছে এমুঠি বচা বচা গীতৰ এখন অডিঅ' CD আৰু প্ৰস্তুতি চলাই আছে শিল্পীগৰাকীৰ ব্যক্তিত্ব আৰু প্ৰতিভা সম্বলিত এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰ বাবে আমি 55 বছৰ বৰ সুখে দুখে কটালো কিন্তু আমাৰ জীৱনত সাংস্কৃতিক ভাৱে আমি ইমান জড়িত হৈ পৰিছিলো যে আমি কোনো দুখ কষ্টতে আমি কেতিয়াও ভাগি পৰা নাছিলো বিশেষকৈ তেওঁ যেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাক পালে জ্যোতিপ্ৰসাদ আগৰৱালাৰ আদৰ্শক তেওঁ সসন্মানে শ্ৰদ্ধাৰে গোটেই জীৱনটো সোঁৱৰি গ'ল তাৰ পিছতহে তেওঁ 50 দশকত আহি গণনাট্য সংঘত জড়িত হ'ল সেইখিনি সময়ত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ বহু কেইজন লোকৰ সান্নিধ্যলৈ আহিল আৰু এনেকৈয়ে তেওঁৰ প্ৰগতিবাদী চিন্তাধাৰা আৰম্ভ হ'ল গণশিল্পী দিলীপ শৰ্মাৰ নিজে গোৱা ভালেমান গীত এতিয়াও বিভিন্ন গ্ৰামোফোন ৰেকৰ্ডত কিশোৰতী হৈ আছে তেওঁৰ কণ্ঠ তেওঁৰ ব্যক্তিত্ব আৰু প্ৰতিভা তথা তেওঁ নিজে প্ৰস্তুত কৰা জ্যোতি সংগীতৰ একাধিক স্বৰলিপিৰ সংৰক্ষণ তথা প্ৰচাৰৰ বাবে বিভিন্ন অনুষ্ঠান তথা ৰাজ্য চৰকাৰেও গুৰুত্ব দিয়া উচিত নহয়নে কিছুমান কাম হাতত লৈছিলো ইতিমধ্যে তাৰে ভিতৰত মোৰ ভিনদেউ পৰমানন্দ মজুমদাৰে আগভাগ লৈ চিৰসেউজ নামেৰে প্ৰকাশ কৰা আমি যে যাত্ৰী আলোক পথৰ দেউতাৰ কিছুমান দেউতা জড়িত থকা দেউতাই গোৱা দেউতাই সুৰ কৰা কিছুমান গান সন্নিবিষ্ট কৰা হৈছে দেউতা ঢুকোৱাৰ সময়ত যিখিনি লিখা মেলা ওলাইছিলে কাগজে পত্ৰয়ে সেই লিখনিসমূহ আমি কিতাপ আকাৰে এটা ওলোৱাৰ প্ৰচেষ্টা হাতত লৈছো জ্যোতিপ্ৰসাদৰ স্বৰলিপি কিছুমান দেউতাই কৰি গৈছিলে তাৰ বাহিৰেও কিছুমান অন্য কিছুমান গীত আছিলে যিসমূহ অপ্ৰকাশিত হৈ আছে সেই স্বৰলিপিসমূহ আমি ৰাইজৰ হাতত তুলি দিবলৈ হাতত কামত লৈছো পুনৰ সময় খন্তেক বিৰতি খবৰ আৰু আছে বিৰতি